হাতী ছবিত ভোট দিলেও নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী হ'ব বুজি পালে সকলোৱে আজিৰ সভাত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া সন্মানীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া সন্মানীয় বিধায়ক ফণীধৰ তালুকদাৰ ডাঙৰীয়া ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া ভবেন ভৰালী ডাঙৰীয়া নগেন চৌধুৰী ডাঙৰীয়া জিন্তু চৌধুৰী ডাঙৰীয়া বিতুপন ৰাইডিঙীয়া ডাঙৰীয়া সবিতা ৰয় ডাঙৰীয়ানী চন্দ্ৰকান্ত ৰয় ডাঙৰীয়া নিপেন্দ্ৰ নাথ সঞ্জীৱ শৰ্মা জয়ন্ত বুজৰ বৰুৱা জলি চৌধুৰী জয়ন্ত তহবিলদাৰকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আইমাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল ইলেকশ্যনত বজালীত ভোট বিচাৰি আহিম বুলি মই ভবা নাছিলো কাৰণ মই জানো বজালীৰ ৰাইজে বিজেপিক আৰু এজিপিক ভোট দিবই কিন্তু গোটেই অসমত ঘূৰি ঘূৰি এবাৰ যদি পাঠশালাত নাহো মনটো বেয়া লাগিব কাৰণে আজি আপোনালোকক মই মাত লগাবৰ কাৰণে আশীৰ্বাদ লবৰ কাৰণে ইয়াত উপস্থিত হলো ইলেকশ্যন হলে বা আন সময়তো পাঠশালাত আহিলে ভাল লাগে আপোনালোকক লগ পালে মনত বহুত সাহস আহে আৰু সেই কাৰণে মই ইয়াতে আহিছো ভোটৰ কাৰণে মোক ৰঞ্জিত দাই কৈছে যে ভোটৰ কাৰণে অহাৰ প্ৰয়োজন নাই আমাৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে আমি এজিপিক ভোট দিম আৰু নৰেন্দ্ৰ মোদীক আমি দেশৰ প্ৰধানমন্ত্ৰী পাতিম শ্ৰদ্ধা ৰাইজ আপোনালোকে জানে যে আমাৰ দেশত তিনিটা নিৰ্বাচন হয় এটা হল পঞ্চায়ত বা মিউনিসিপালিটিৰ ইলেকশ্যন এটা হল বিধানসভাৰ ইলেকশ্যন য'ত আমি এমএলএ পাতো আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী নিৰ্বাচন কৰো আৰু এটা হল লোকসভাৰ ইলেকশ্যন য'ত নেকি আমি দেশৰ প্ৰধানমন্ত্ৰী গৰাকীক নিৰ্বাচিত কৰো আপোনালোকে চিন্তা কৰক যে আজি বিজেপি দল আৰু এনডিএ আমি দুইটাই কৈছো যে লোকসভাৰ ইলেকশ্যনত বিজেপি দল জিকিব আৰু আমি নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পাতিম কিন্তু বিৰোধী পক্ষই কাক প্ৰধানমন্ত্ৰী পাতিব সেই কথা কোনেও নাজানে মমতা বেনাৰ্জী ৰাহুল গান্ধী লালু যাদৱ তেওঁলোকৰ নিজৰ ভিতৰতো কোনো মিল নাই ইজনে সিজনক কোনেও কাকো সমৰ্থন নকৰে আমাৰ চৰকাৰ বনাবলৈ 252টা সিট লাগে কিন্তু কংগ্ৰেছ দলে 252টা সিটত ইলেকশ্যন খেলিবই পৰা নাই তেওঁলোকৰ প্ৰাৰ্থীও 252 জন আজি ভাৰতত বিচাৰি পোৱা নাই আপোনালোকে চিন্তা কৰক নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধী আজি কোভিডৰ সময়ত আমাৰ দেশৰ